অদ্বৈত আইএছ একাডেমীৰ যোৰহাট শাখা মুকলি অসমৰ অগ্ৰণী অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰতিষ্ঠান অদ্বৈত আইএছ একাডেমীয়ে উজনি অসমৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে যোৰহাটত এক নতুন শাখা আজি আনুষ্ঠানিকভাৱে মুকলি কৰে 10 জুলাইৰ পৰা যোৰহাটৰ উক্ত কেন্দ্ৰত অফলাইন আৰু অনলাইন দুইটা মাধ্যমতে নতুন পাঠদানসমূহ আৰম্ভ হ'ব শাখা মুকলি কৰাৰ পাছতে উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চৰ উদ্যোগত অদ্বৈত আইএছ একাডেমীৰ সহযোগত সংবাদমেল সম্বোধন কৰা হয় যোৰহাটৰ নতুন শাখাত উন্নত শ্ৰেণীকোঠা আধুনিক শিক্ষণ সামগ্ৰী আৰু অভিজ্ঞ শিক্ষক মণ্ডলীৰ দ্বাৰা পাঠদান কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ জিলাখনতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ লাভ কৰিব পাৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ইতিমধ্যে যোৰহাট শাখাৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ইয়াৰ উপৰিও আজি অদ্বৈত আইএছ একাডেমীৰ সৈতে বুজাবুজি চুক্তি সম্পন্ন হয় উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী শিক্ষাৰ্থীক সহায় কৰিবলৈ ওলাই আহিছে উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চ মেধাসম্পন্ন 10 গৰাকী শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাৰ দায়িত্ব ল'ব উত্তৰ পূব উন্নয়ন মঞ্চই আৰু 20 জনক শিক্ষাৰ ক্ষেত্ৰত 50% ব্যয় বহন কৰিব উক্ত মঞ্চই আমি উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চই আজি শিক্ষাৰ কথা কম শিক্ষাৰ বিষয় পাতিম আসলতে যোৰহাট জিলাখনৰ বহু এনেকুৱা মেধাৱী আছে শিক্ষাৰ্থী আছে মেধাৱী ছাত্ৰ ছাত্ৰী আছে আসলতে যোৰহাট জিলাৰ প্ৰত্যেকখন বানেগৰকা গাঁৱৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন মাক বাপেকে আশা কৰে যে মোৰ ল'ৰাটো ভৱিষ্যতে ভাল হ'ব মোৰ ল'ৰাটো ভৱিষ্যতে দুখীয়া নহওক প্ৰত্যেকজন পিতৃ মাতৃ আসলতে তেওঁলোকৰ সন্তানক একোজন উচ্চপদস্থ বিষয়া হিচাপে আসলতে চাব বিচাৰে তেওঁলোকে সপোন দেখে আৰু আমাৰ সংবিধানেও ভাৰতীয় সংবিধানৰ আসলতে আৰ্টিকল 21ত যদি আমি চাওঁ আৰ্টিকল 21 ক'লে যে 6 বছৰৰ পৰা 14 বছৰলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ কথা কোৱা হ'ল কিন্তু বিনামূলীয়া কৰা হ'ল শিক্ষাটো ঠিকেই কিন্তু বাধ্যতামূলক কিন্তু এতিয়াও কৰা নহয় এতিয়াও বহু সময়ত দেখা যায় যে বহু 14 বছৰৰ ইয়াৰ ল'ৰা ছোৱালী বহু ইটাভূটাত কাম কৰি থকা দৃষ্টিগোচৰ হয় আসলতে আমাৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত কোৱা হ'ল শিক্ষাৰ অধিকাৰ আইন 2009ৰ কথা যদি আমি কওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ